সিংহ ৰাশিৰ ব্যক্তিসকল 8 পৰা 14 আগষ্ট এই সপ্তাহটো আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা এটা শুভ খবৰ আহিব পাৰে, কিন্তু সাৱধান, এই সপ্তাহত কৰা এটা ভুল সিদ্ধান্তই ধন আৰু সম্পৰ্ক দুয়োটা ক্ষেত্ৰতে লোকচান কৰিব পাৰে। কোন দিনটো আপোনাৰ বাবে আটাইতকৈ শুভ, কোনটো কেনেকৈ ভাগ্যৰ দুৱাৰ মুকলি হ'ব আৰু কোনটো ভুল একেবাৰে কৰিব নালাগে, সকলো কথা আজিৰ এই সম্পূৰ্ণ ৰাশিফলত জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। সিংহ ৰাশিৰ ব্যক্তিসকল এই সপ্তাহত টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ বাবে কিছু ইতিবাচক সুযোগ আহিব পাৰে। যদিও সকলো কাম ধৈৰ্য আৰু বিচক্ষণতাৰে আগবঢ়াব লাগিব। বহুদিন ধৰি যি আৰ্থিক পৰিকল্পনা কৰি আছিল তাৰ কিছু ফল এই সপ্তাহত দেখা যাব পাৰে, কিন্তু একে সময়তে অপ্ৰয়োজনীয় খৰচ আৰু তৎক্ষণাত লাভৰ লোভত পৰি আঁতৰি থকাটো বুদ্ধিমত্তাৰ কাম হ'ব। চাকৰি কৰা লোকসকলৰ বাবে মাহিলী দৰমহাৰ উপৰিও কোনো বোনাছ, ইনচেণ্টিভ বা আগতে ৰৈ থকা টকা লাভ কৰাৰ সম্ভাৱনা থাকিব পাৰে। যদি আপোনাৰ কিবা ধন বহুদিন ধৰি আন ক'ৰবাত ওচৰত আবদ্ধ হৈ আছে, তেন্তে সেই ধন ঘূৰাই পোৱাৰ খবৰ আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন ব্যৱসায়িক যোগাযোগ গঢ়ি তোলাৰ বাবে অনুকূল হ'ব পাৰে, কিন্তু ডাঙৰ ইনভেষ্ট বা নতুন অংশীদাৰিত্ব কৰাৰ আগতে সকলো নথিপত্ৰ আৰু চৰ্ত ভালদৰে পৰীক্ষা কৰক। কেৱল মুখৰ কথাত বিশ্বাস কৰি কোনো আৰ্থিক সিদ্ধান্ত নল'ব। যিসকলে ঘৰ, মাটি বা অন্য সম্পত্তি কিনা-বেচাৰ কথা ভাবি আছে, তেওঁলোকৰ বাবে আলোচনা আগবাঢ়িব পাৰে, কিন্তু তৎক্ষণাত সিদ্ধান্ত লোৱাৰ সলনি সকলো আইনী দিশ পৰীক্ষা কৰাটো প্ৰয়োজন। সৰু ভুলেও পিছৰ ডাঙৰ লোকচানৰ কাৰণ হ'ব পাৰে। এই সপ্তাহত আত্মীয় বা বন্ধু-বান্ধৱৰ কাৰণে অতিৰিক্ত ধন খৰচ হ'ব পাৰে। সহায় কৰাটো ভাল, কিন্তু নিজৰ আৰ্থিক স্থিতি বিপদত পেলাই ধাৰ দিয়াটো এৰাই চলক। সকলোকে বিশ্বাস কৰি ধন লেনদেন কৰাটো এই সপ্তাহত ঠিক নহ'ব। যদি আপুনি শ্বেয়াৰ বজাৰ, মিউচুৱেল ফাণ্ডছ বা অন্য ইনভেষ্টৰ সৈতে জড়িত, তেন্তে আৱেগত সিদ্ধান্ত নল'ব। তথ্য বিশ্লেষণ কৰি আৰু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈহে আগবাঢ়ক। দ্ৰুত লাভৰ আশা বহু সময়ত ক্ষতিৰ কাৰণ হ'ব পাৰে। এই সময়ত সঞ্চয়ৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক। সৰু সৰু খৰচবোৰ নিয়ন্ত্ৰণ কৰিলে সপ্তাহৰ শেষত আপুনি নিজে পাৰ্থক্য অনুভৱ কৰিব। বাজেট বনাই চলাটো আপোনাৰ বাবে লাভজনক হ'ব। পৰিয়ালৰ কাৰণে কিবা মূল্যৱান বস্তু কিনিব বিচাৰিলে প্ৰথমতে প্ৰয়োজনীয়তা বিচাৰ কৰক। আৱেগত বা আনক দেখি ডাঙৰ খৰচ নকৰিব। যিকোনো বস্তু কিনাৰ আগতে 2খন বা 3খন ঠাইৰ দাম তুলনা কৰিলে লাভ হ'ব। সপ্তাহটোৰ শেষৰ ফালে হঠাতে এটা নতুন উপাৰ্জনৰ সুযোগ বা অতিৰিক্ত ইনকামৰ পথ মুকলি হ'ব পাৰে। এই সুযোগক বুদ্ধিমত্তাৰে ব্যৱহাৰ কৰিলে আগন্তুক সময়ত আৰ্থিক স্থিতি অধিক শক্তিশালী হ'ব পাৰে। মনত ৰাখিব, এই সময়ছোৱাত ধন আহিব পাৰে, কিন্তু ধন ধৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ। সঠিক পৰিকল্পনা, ধৈৰ্য আৰু বিচক্ষণ সিদ্ধান্তই আপোনাক আৰ্থিকভাৱে আগুৱাই নিব। নিজৰ পৰিশ্ৰমক বিশ্বাস কৰক আৰু অতি লোভ বা তৎক্ষণাত লাভৰ আশা নকৰিব। নিয়মিত চেষ্টা আৰু সঠিক ব্যৱস্থাপনাই আপোনাৰ আৰ্থিক জীৱন অধিক সুদৃঢ় কৰি তুলিব পাৰে। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনত অনুভূতি, বিশ্বাস আৰু পাৰস্পৰিক বুজাবুজিৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব। আপোনাৰ এটা সৰু সিদ্ধান্ত বা কথাই সম্পৰ্কক অধিক মজবুত কৰিব পাৰে। আকৌ অসাৱধানতাৰে কোৱা এটা কথাই ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। সেয়েহে এই সপ্তাহত ধৈৰ্য আৰু মৰমেৰে সকলো কথা আগবঢ়োৱাটো অতি প্ৰয়োজনীয়। যিসকল অবিবাহিত, তেওঁলোকৰ জীৱনত নতুন কাৰোবাৰ আগমন ঘটাৰ সম্ভাৱনা থাকিব পাৰে। বন্ধু, সামাজিক অনুষ্ঠান বা কৰ্মক্ষেত্ৰৰ জৰিয়তে নতুন পৰিচয় হ'ব পাৰে, কিন্তু প্ৰথম দেখাতে কোনো সিদ্ধান্ত নিদিব। সময় লৈ মানুহজনক ভালদৰে চিনি লওক। যিসকলে ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে এই সপ্তাহত সঙ্গীৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ আহিব পাৰে। বহুদিন ধৰি থকা ভুল বুজাবুজি বা অভিমান খোলাখুলিভাৱে কথা পাতিলে দূৰ হ'ব পাৰে। সম্পৰ্কত সঁচা কথা আৰু বিশ্বাসেই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। বিবাহিত জীৱনত আৰম্ভণিতে সৰু-সুৰা মতভেদ দেখা দিব পাৰে। বিশেষকৈ টকা-পইচা, পৰিয়াল বা দায়িত্বক লৈ মতানৈক্য হ'ব পাৰে, কিন্তু খং কৰি কথা কোৱাৰ সলনি শান্তভাৱে আলোচনা কৰিলে সমস্যাৰ সমাধান সহজে ওলাই আহিব। সঙ্গীৰ অনুভূতিক সন্মান দিয়ক। এই সপ্তাহত সঙ্গীক এটা সৰু উপহাৰ, এটা প্ৰশংসা বাক্য বা একেলগে কিছু সময় কটোৱাই সম্পৰ্কত নতুন উষ্ণতা আনিব পাৰে। সকলো সময়মতে ডাঙৰ কামৰ প্ৰয়োজন নহয়। সৰু সৰু যত্নই সম্পৰ্কক দীঘলীয়া আৰু সুন্দৰ কৰি তোলে। যিসকলৰ সম্পৰ্কত তৃতীয় ব্যক্তিৰ হস্তক্ষেপ হৈছে, তেওঁলোকে বিশেষ
সাৱধান হওক। আনৰ কথা শুনি নিজৰ সংগীক সন্দেহ নকৰিব। যিকোনো বিষয়ত প্ৰথমতে নিজৰ সংগীৰ সৈতে পোনপটীয়াকৈ কথা পাতক। বিশ্বাস ভাঙিলে পুনৰ গঢ়ি তোলা সহজ নহয়। সপ্তাহটোৰ শেষৰ ফালে প্ৰেম আৰু দাম্পত্য জীৱনত ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। একেলগে ভৱিষ্যতৰ পৰিকল্পনা, ভ্ৰমণ বা নতুন লক্ষ্য নিৰ্ধাৰণ কৰাৰ সুযোগ পাব পাৰে। ই আপোনালোকৰ মাজত সম্পৰ্কত আৰু অধিক শক্তিশালী কৰি তুলিব। এই সপ্তাহৰ প্ৰেমৰ পৰামৰ্শ: অহংকাৰত নহয়, মৰম আৰু ধৈৰ্য্যত সম্পৰ্ক জীয়াই থাকে। সংগীক সময় দিয়ক, মনৰ কথা খোলাখুলিকৈ কওক আৰু বিশ্বাসক সদায় প্ৰথম স্থান দিয়ক। তেতিয়াহে আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱনত সুখ, শান্তি আৰু স্থিৰতা বৃদ্ধি পাব। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহটো কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা, নেতৃত্বৰ গুণ আৰু ধৈৰ্য্যৰ পৰীক্ষাৰ সময় হ'ব পাৰে। যি কামবোৰ বহুদিন ধৰি আগবঢ়া নাছিল, সেইবোৰত লাহে লাহে গতি আহিব পাৰে, স্পীড বাঢ়িব। নিজৰ পৰিশ্ৰমৰ ফল পোৱাৰ সম্ভাৱনা আছে। কিন্তু তৎক্ষণাত ডাঙৰ সফলতাৰ আশা নকৰি ধৈৰ্য ধৰি আগবাঢ়িলে অধিক লাভৱান হ'ব। চাকৰি কৰা লোকসকলৰ বাবে এই সপ্তাহত ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আপোনাৰ ওপৰত পৰিব পাৰে। আপুনি দায়িত্বশীলভাৱে কাম সম্পূৰ্ণ কৰিলে প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। নতুন দায়িত্ব, নতুন প্ৰকল্প বা দলগত নেতৃত্ব দিয়াৰ সুযোগ আহিব পাৰে। এই সুযোগক সঠিকভাৱে ব্যৱহাৰ কৰিলে আগন্তুক সময়ত পদোন্নতি বা বেতন বৃদ্ধিৰ পথ মুকলি হ'ব পাৰে। কিন্তু সহকৰ্মীৰ সৈতে অপ্ৰয়োজনীয় তৰ্ক-বিতৰ্ক এৰাই চলিব। আপোনাৰ সফলতাক সকলোকে এক দৃষ্টিৰে নাচাবও পাৰে। সেয়েহে নিজৰ কামেই আপোনাৰ উত্তৰ হওক। কাৰ্যালয়ৰ গোপনীয় তথ্য আৰু নিজৰ ভৱিষ্যত পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰিব। যিসকলে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এই সপ্তাহত সাক্ষাৎকাৰ, আবেদন বা সুখবৰ পোৱাৰ সম্ভাৱনা আছে। আত্মবিশ্বাস বজাই ৰাখক আৰু নিজৰ দক্ষতাক সঠিকভাৱে উপস্থাপন কৰক। এটা সুযোগেই আপোনাৰ কেৰিয়াৰৰ দিশ সলনি কৰি দিব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা লাভজনক যোগাযোগৰ সম্ভাৱনা আছে। বিশেষকৈ অনলাইন ব্যৱসায়, খুচুৰা বিক্ৰী, শিক্ষা, কৃষি বা সেৱামূলক ব্যৱসায়ত জড়িতসকলে ভাল ফলাফল লাভ কৰিব পাৰে। কিন্তু লাভৰ আশাত পৰি যিকোনো ডাঙৰ ইনভেষ্টত সিদ্ধান্ত নল'ব। যদি অংশীদাৰিত্ব ব্যৱসায় কৰি আছে, তেন্তে সকলো আৰ্থিক লেনদেন লিখিতভাৱে ৰাখক। ভুল বুজাবুজি বা হিচাপ-নিকাচৰ গণ্ডগোল সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে। স্পষ্টতা আৰু স্বচ্ছতাই এই সপ্তাহত আপোনাৰ সৰ্ববৃহৎ শক্তি হ'ব। যিসকলে নিজাকৈ নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে, তেওঁলোকে পৰিকল্পনা আৰম্ভ কৰিব পাৰে। কিন্তু ইনভেষ্ট কৰাৰ আগতে বজাৰ, খৰচ আৰু সম্ভাৱ্য লাভ ভালদৰে বিশ্লেষণ কৰক। খৰধৰ নকৰি সঠিক সময়ত বাছি লোৱাটো অধিক লাভজনক হ'ব। সপ্তাহৰ মাজভাগত কামৰ প্ৰেছাৰ কিছু বাঢ়িব পাৰে। সময়মতে কাম শেষ কৰিবলৈ নিজৰ সময় সঠিকভাৱে ব্যৱস্থাপনা কৰক। অতিৰিক্ত প্ৰেছাৰ লোৱাৰ সলনি অগ্ৰাধিকাৰ ঠিক কৰি কাম কৰিলে সফলতা নিশ্চিত হ'ব। সপ্তাহৰ শেষৰ ফালে এটা ভাল খবৰ বা ইতিবাচক পৰিৱৰ্তনে আপোনাৰ মনোবল বৃদ্ধি কৰিব পাৰে। কোনো পুৰণি চেষ্টা বা অসম্পূৰ্ণ কামৰ ফল লাভ কৰাৰ সম্ভাৱনা আছে। এই সময়ত নতুন লক্ষ্য স্থিৰ কৰিলে আগন্তুক মাহবোৰত ভাল অগ্ৰগতি লাভ কৰিব পাৰে। কৰ্মজীৱনৰ বিশেষ পৰামৰ্শ: নিজৰ দক্ষতাত বিশ্বাস ৰাখক, অহংকাৰ এৰাই চলক আৰু প্ৰতিটো সিদ্ধান্ত চিন্তা-ভাৱনা কৰি লওক। এই সপ্তাহত আপোনাৰ অধ্যৱসায়, শৃংখলা আৰু ইতিবাচক মনোভাৱেই সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে। তাৰপিছত আহিছোঁ স্বাস্থ্য, শিক্ষা আৰু ভাগ্য। সিংহ ৰাশিৰ ব্যক্তিসকলৰ এই সপ্তাহত স্বাস্থ্য, শিক্ষা আৰু ভাগ্য তিনিওটা ক্ষেত্ৰতে সজাগতা আৰু নিয়ম শৃংখলাই আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব পাৰে। কিছু সৰু সৰু বাধা আহিলেও ধৈৰ্য আৰু ইতিবাচক মনোভাৱেৰে আগবাঢ়িলে সপ্তাহৰ শেষত সন্তোষজনক ফল লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰথমতে আছে স্বাস্থ্যৰ ক্ষেত্ৰত এই সপ্তাহত অতিৰিক্ত কৰ্মব্যস্ততা আৰু মানসিক চাপৰ প্ৰভাৱ অনুভৱ কৰিব পাৰে। সময়মতে আহাৰ নোখোৱা, কম টোপনি, বিশ্ৰামৰ অভাৱ থাকিলে শৰীৰত ভাগৰুৱা, মূৰৰ বিষ বা শক্তি কম অনুভৱ হ'ব পাৰে। সেয়েহে দৈনিক জীৱন-যাপন নিয়মীয়া কৰি ৰখাটো অতি প্ৰয়োজনীয়। যিসকলৰ আগৰ পৰা ৰক্তচাপ, ছুগাৰ, পেটৰ সমস্যা বা গাঁঠিৰ বিষ আছে, তেওঁলোকৰ নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। ঔষধ সময়মতে গ্ৰহণ কৰক আৰু চিকিৎসকৰ পৰামৰ্শ মানি চলক। নিয়মীয়া খোজকঢ়া, পৰ্যাপ্ত পৰিমাণে পানী খোৱা আৰু সুষম আহাৰে আপোনাক সুস্থ ৰাখিবলৈ সহায় কৰিব পাৰে। গাড়ী চলোৱাৰ সময়ত বা ভ্ৰমণত অসাৱধান নহ'ব। সৰু আঘাত বা দুৰ্ঘটনা এড়াবলৈ সকলো নিয়ম মানি চলক। শিক্ষা: ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সপ্তাহত একাগ্ৰতাই সফলতাৰ মূল চাবিকাঠি হ'ব।
যদি আপুনি পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা বা সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে নিয়মিত অধ্যয়ন কৰিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। সামাজিক মাধ্যম, মোবাইল বা অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰি পঢ়া-শুনাৰ এটা নিৰ্দিষ্ট সময়সূচী তৈয়াৰ কৰক। শিক্ষক বা অভিভাৱকৰ পৰামৰ্শ মানি চলিলে কঠিন বিষয় সহজ যেন লাগিব। উচ্চ শিক্ষা বা নতুন দক্ষতা শিকিবলৈ আগ্ৰহীসকলৰ বাবে এই সপ্তাহটো শুভ হ'ব পাৰে। নতুন কিবা শিকাৰ সুযোগ হাতৰ পৰা যাবলৈ নিদিব। তাৰ পিছত আহিছোঁ ভাগ্য ক্ষেত্ৰ। ভাগ্য এই সপ্তাহত আপোনাৰ পক্ষত থাকিব পাৰে, কিন্তু কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ পৰিশ্ৰম অব্যাহত ৰাখক। সপ্তাহৰ মাজভাগত হঠাতে এটা ভাল খবৰ, নতুন সুযোগ বা বহুদিনৰ আশা পূৰণ হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত, ধন সম্পত্তি বা ব্যক্তিগত জীৱনত আপোনাৰ সৎ প্ৰচেষ্টাই শুভ ফল কঢ়িয়াই আনিব পাৰে। নতুন কাম আৰম্ভ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে অধিক লাভ হ'ব। সপ্তাহটোৰ শুভ দিন হ'ব পাৰে সোমবাৰ আৰু বৃহস্পতিবাৰ। এই দিন দুটাত গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰিলে আত্মবিশ্বাস বৃদ্ধি পাব পাৰে। সামগ্ৰিক মেছেজ: এই সপ্তাহত আপোনাৰ শক্তি হ'ল আত্মবিশ্বাস, অধ্যৱসায় আৰু ইতিবাচক চিন্তাধাৰা। স্বাস্থ্যৰ যত্ন লওক, শিক্ষাত মনোযোগ দিয়ক আৰু ভাগ্যৰ সৈতে পৰিশ্ৰমকো সমান গুৰুত্ব দিয়ক। তেতিয়াহে এই সপ্তাহটো আপোনাৰ বাবে অধিক সফল আৰু সন্তোষজনক হৈ উঠিব পাৰে। তাৰপিছত আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। প্ৰিয় সিংহ ৰাশিৰ জাতক-জাতিকাসকল, এই সপ্তাহত সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে বহু কাম সহজ হ'ব পাৰে। তলত এই সপ্তাহৰ বিশেষ সংকেত উল্লেখ কৰা হৈছে। শুভ তাৰিখ: 9 আগষ্ট, নতুন কাম আৰম্ভ, গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু পৰিয়ালৰ সৈতে শুভ আলোচনা। 13 আগষ্ট, চাকৰি, ব্যৱসায়, ধন সম্পত্তি আৰু শুভ খবৰ লাভৰ বাবে অনুকূল সময়। শুভ সংখ্যা 1, 3 আৰু 9। এই সংখ্যাবোৰ এই সপ্তাহত আপোনাৰ আত্মবিশ্বাস আৰু ইতিবাচক শক্তিৰ প্ৰতীক হিচাপে বিবেচনা কৰিব পাৰে। গুৰুত্বপূৰ্ণ কামত এই সংখ্যাবোৰ উপস্থিতি আপোনাক উৎসাহ দিব পাৰে। শুভ ৰং সোণালী, কমলা আৰু ডাঠ ৰঙা খয়েৰী। এই ৰঙসমূহে আত্মবিশ্বাস, নেতৃত্ব গুণ আৰু ইতিবাচক মনোভাৱৰ প্ৰতীক। গুৰুত্বপূৰ্ণ কাম বা সাক্ষাৎকাৰৰ দিনত এই ৰঙৰ কাপোৰ বা সৰু কোনো বস্তু ব্যৱহাৰ কৰিলে মনোবল বৃদ্ধি পাব। বিশেষ প্ৰতিকাৰ: প্ৰতিদিনে পুৱা সূৰ্য উদয়ৰ সময়ত সূৰ্য দেৱতাক পানী অৰ্পণ কৰি মনত আন্তৰিকভাৱে প্ৰাৰ্থনা কৰক আৰু ওম ঘৃণী সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ বা 21 বাৰ জপ কৰিব পাৰে। ৰবিবাৰে বা দেওবাৰে প্ৰয়োজনীয় কোনো দুখীয়া ব্যক্তিক ফল, গুড় বা গম দান কৰিলে মনত শান্তি আৰু ইতিবাচক অনুভৱ বৃদ্ধি পাব পাৰে। পিতৃ-মাতৃ আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ দিন আৰম্ভ কৰক। তেওঁলোকৰ শুভেচ্ছাই আপোনাৰ মনোবল দৃঢ় কৰিব। সপ্তাহটোৰ বিশেষ মেছেজ: এই সপ্তাহত অহংকাৰ নহয়, ধৈৰ্য, খৰচ নহয় সঞ্চয়, খং নহয় মিঠা ব্যৱহাৰ, এই তিনিটা কথা মনত ৰাখিলে বহু বাধা সহজে অতিক্ৰম কৰিব পাৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখক, ইতিবাচকভাৱে আগবাঢ়ক, সফলতা লাহে লাহে আপোনাৰ কাষ চাপিব। বন্ধু-বান্ধৱীসকল, এয়া আছিল 8 পৰা 14 আগষ্ট 2026 সিংহ ৰাশিৰ সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। যদি এই ভিডিঅ'টোৱে আপোনাক অলপো সহায় কৰিছে তেন্তে লাইক কৰক, আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ নিয়মীয়া অসমীয়া ৰাশিফল জ্যোতিষীয় সম্পৰ্কীয় ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি ৰাখিব। আপোনাৰ ৰাশি সিংহ বুলি কমেণ্টত নিশ্চয় লিখিব। লগতে এই সপ্তাহত আপুনি কি আশা কৰিছে সেয়াও জনাব। আপোনাৰ মন্তব্য মই নিশ্চয় পঢ়িম। মনত ৰাখিব, ভাগ্যই সুযোগ দিয়ে কিন্তু সফলতা আনে আপোনাৰ সৎ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তই। পুনৰ লগ পাম আগন্তুক এটা নতুন ৰাশিফল ভিডিঅ'ত। তেতিয়ালৈকে সকলোৰে জীৱনত সুখ, শান্তি আৰু ঈশ্বৰৰ আশীৰ্বাদ সদায় আপোনাৰ লগত থাকক। ধন্যবাদ।